वेलकम टू यूट्यूब चैनल बंधुসকল আপনার ডিএমই যেটো গেট 4 আর গেট 3 এর নন টেকনিক্যাল ভ্যাকেন্সি পরীক্ষা বলে বাকি আছে এবোৰ ডিএমই এর হাতান্তে গেট 3 গেট 4 ভ্যাকেন্সি আর নন টেকনিক্যাল ভ্যাকেন্সি নিযুক্তি সমূহ হাতান্তে দিয়া হ'ব 10 মে তারিখে নিযুক্তি দিয়া হ'ব আর 10 মে তারিখের আগতে এবোৰ পরীক্ষা পাতিবলৈ ইতিমধ্যে মুখ্যমন্ত্রী ডাঙৰীয়াই অনুৰোধ জনাইছে আৰু সকলোকে হাতান্তে ঘোষণা কৰিছে আৰু নিৰ্দেশনা দিছে যে আপোনালোক 10 মেৰ আগতে সকলো কমপ্লিট কৰিব লাগিব 10 মে তাৰিখে এবোৰ নিযুক্তি দিয়া হ'ব আৰু ইতিমধ্যে বহুত পদ খালি আছে বহুত পদ খালি থকাৰ বাবে এবোৰ হাতান্তে মেডিকেলত বহুত অসুবিধা হৈ আছে ইতিমধ্যে কেইমাহ আগতে মুখ্যমন্ত্রী ডাঙৰীয়াই এইটো কথা কৈছিল আৰু ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰীক্ষাটো যে নৱেম্বৰ মাহত হ'ব মুখ্যমন্ত্রী ডাঙৰীয়াই এক মাহ আগতে ঘোষণা কৰিছিল কোনটো পৰীক্ষা কেতিয়া হ'ব অসম পুলিচৰ ফিজিক্যাল কেতিয়া হ'ব এক মাহ আগতে ঘোষণা কৰিছিল আৰু স্বাস্থ্য বিভাগৰ পৰীক্ষা শিক্ষক বিভাগৰ পৰীক্ষা এইবোৰ যে সাধাৰণতে নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব সেই বিষয়ে মুখ্যমন্ত্রী ডাঙৰীয়াই ঘোষণা কৰিছিল গেট 4 পৰীক্ষাটো কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া হ'ব এইবোৰ গেট 4 গেট 3 কাট অফটো কিমান যায় কিমান মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হয় ডিএমইৰ পৰীক্ষাটো কিমান মাৰ্ক অনুষ্ঠিত হ'ব ডিএমই গেট 3 গেট 4 নন ভ্যাকেন্সি ইতিমধ্যে ডিএমইৰ যেটো এবাৰ যেটো গেট 4 পদ আছে বন্ধুসকল সেইটো বহুত ইম্পৰ্টেন্ট বন্ধুসকল কাৰণ বহুত পদ মুকলি হৈছে গেট 4 ৰ ডিএমই যেটো গেট 4 আছে এই গেট 4 ৰ সাধাৰণতে বহুত পদ মুকলি হৈছে সেইবোৰ কৈছো বহুত ইম্পৰ্টেন্ট গেট 4 ৰ এই প্ৰথমহৰ বাবে কাৰণ ডিএমই গেট 4 ৰ প্ৰথমহৰ বাবে বহুতে সাধাৰণতে প্ৰিপাৰেচন কৰি আছিল বন্ধুসকল এই ফেব্ৰুৱাৰী মাহতে 2023 চনত ফেব্ৰুৱাৰী মাহতে এপ্লাই হৈছিল বন্ধুসকল তাৰ পিছতো এই মাজতে গেট 3 সাধাৰণতে গেট 3 নার্সিংৰ পোষ্টৰ সাধাৰণতে এএনএম নার্সিংৰ পোষ্টৰ সাধাৰণতে সিএনএম নার্সিংৰ পোষ্টৰ পৰীক্ষাখিনি হৈ গ'ল আৰু চাকৰি লগে লগে দিলে তেনেকৈ সাধাৰণতে এইবোৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 দিন আগতে নোটিছ আহিব 4 দিন তাৰ পিছদিনা এডমিট কাৰ্ড মুকলিব তাৰ 3 দিন পিছতে সাধাৰণতে আপোনাৰ সাধাৰণতে পৰীক্ষা অনুষ্ঠিত হৈ যাব বন্ধুসকল পৰীক্ষা অনুষ্ঠিত হোৱাৰ বন্ধুসকল বেছি দিন সময় নিদিয়ে বন্ধুসকল কাৰণ এইবোৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ হেলথৰ যিকোনো পৰীক্ষা হওক 5 দিন 4 দিন সময় দিয়ে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ বা 3 দিন সময় দিয়ে তাৰ পিছদিনা কিন্তু পৰীক্ষা অনুষ্ঠিত হয় কাৰণ হেলথৰ পৰীক্ষা মই নিজে আগতে দিছো আৰু হেলথৰ পৰীক্ষাৰ বাবে ডিএমইৰ পৰীক্ষাৰ বাবে কি কিতাপ লাগিব বা কি কিতাপ পঢ়িলে আপোনালোকৰ 100% কমন পৰিব আৰু গেট 4 তো হওক গেট 3 তো হওক কিমান কিতাপ পঢ়িব লাগিব সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব কি কিতাপ পঢ়িব লাগিব আপোনালোকক মই এইটো ভিডিঅ'ৰ পিছত আপোনালোকক ভিডিঅ'টো এটা কিতাপৰ ওপৰত ভিডিঅ' ভালকৈ বনাই দি আছো ডিএমইৰ পৰীক্ষাৰ বাবে কি কিতাপ পঢ়িব অসম পুলিচৰ পৰীক্ষাৰ বাবে কি কিতাপ পঢ়িব তাৰ পিছত এছএছসি পৰীক্ষাৰ বাবে কি কিতাপ পঢ়িব আপোনালোকক মই ভালকৈ বুজাই দিম কাৰণ মই এডিআৰত যিটো পৰীক্ষা দিছো সেইবোৰ কিতাপ মই আপোনালোকক মই দেখাই দিম মাত্ৰ 4500 টকা এটা লাগিব বন্ধুসকল ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিব পাৰিব আপোনালোকক মই কৈছো মোৰ চেনেলটোৰ পৰা ডাইৰেক্ট যাই কিনে লিংক কিনে আপোনালোকে কৰিব পাৰিব এইটো ভিডিঅ'ৰ পিছত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক এইটো ভিডিঅ'ৰ পিছত মই কিতাপৰ ওপৰত জনাই আছো সেইটো ভিডিঅ'ৰ পৰা আপোনালোকে কিতাপৰ ওপৰত গম পোৱাৰ পিছত আপোনালোকে সাধাৰণতে কৰিব কিতাপ এটা অৰ্ডাৰ দিব যাতে 100% চাকৰি এটা লাগে বা চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আছে তেনেহ'লে কিতাপ ভালকৈ পঢ়িব বন্ধুসকল মই কৈছো ইউটিউবতকৈ কিতাপ ভালকৈ পঢ়িব কাৰণ ইউটিউবত ভিডিঅ' চালে এইবোৰ কমন নপৰিব পাৰে বন্ধুসকল মই যিখিনি চাইছো যে এডিআৰ যিটো পৰীক্ষা দিছো ইউটিউবত 10% কমন পৰিছে ইউটিউবৰ পৰা 10% কমন পৰিছে আৰু কিতাপৰ পৰা 99% কমন পৰিছে ক'বলৈ গ'লে ইউটিউব নপঢ়িলেও কিতাপ পঢ়িলে আপোনালোকে 100% পঢ়িব কাৰণ সিলেবাস হিচাপত পঢ়িব লাগিব সেইবাবে কৈছোঁ সিলেবাস হিচাপত মই কিতাপ জনাই দিম মোৰ কিতাপ নহয় মই কোনো ধৰণৰ প্ৰমোশ্যন নকৰোঁ ফ্লিপকাৰ্ট এমাজন পৰা য'ৰ পৰা কিনে বা দোকানৰ পৰা কিনে য'ৰ পৰা কিনে আপোনালোকৰ কথা মই কিতাপটো কেৱল দেখাই দিম কি কিতাপ পঢ়িব লাগে কি কিতাপৰ পৰা প্ৰশ্ন উত্তৰ আহে আৰু মই যিটো কিতাপ দেখাই দিম 100% ডিএমইৰ পৰীক্ষাৰ বাবে 30 মাৰ্ক তাৰ পৰা 100% আহিব এইটো কিতাপ মোটামুটি এক মাহ পঢ়িব লাগিব কিন্তু ডিএমইৰ পৰীক্ষাটো এইটো মাহতে হ'ব আপোনালোকে ভালকৈ কিন্তু পঢ়িব লাগিব একে লাথাৰি পঢ়িলে মোটামুটি 10-12 ঘণ্টাকৈ পঢ়িলে আপোনালোকৰ সাধাৰণতে 10-15 দিন লাগিব সেইটো কিতাপ পঢ়িবলৈ সেইটো কিতাপ আপোনালোকে কৰিব পাৰিব ডিএমইৰ পৰীক্ষাটো এইটো ভিডিঅ'ৰ পিছত মই আপোনালোকক মই জনাই আছোঁ আৰু ডিএমইৰ পৰীক্ষা হওক আপোনালোকৰ গেট 3 পৰীক্ষা হওক গেট 3 পৰীক্ষা সকলো পৰীক্ষা ভাগকৈ অনুষ্ঠিত হ'ব এই নৱেম্বৰ মাহতে পৰীক্ষা হ'ব আৰু নোটিছটো সাধাৰণতে নৱেম্বৰ আগতে কিন্তু নোটিছ আহি যাব আপোনালোকক মই কৈছোঁ যে কোনো টেনশ্যন নকৰিব 20 নৱেম্বৰ আগতে কিন্তু নোটিছ আহিব আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰক বন্ধুসকল ডিএমইৰ গেট 4 যিটো 50 মাৰ্ক অনুষ্ঠিত হ'ব গেট 3 সাধাৰণতে কিন্তু 50 মাৰ্কৰ অনুষ্ঠিত হোৱাৰ চান্স আছে কিন্তু 100 মাৰ্কৰ হৈ যাব পাৰে আৰু ডিএমইৰ সায়েন্সৰ গেট 4 সায়েন্সৰ প্ৰশ্ন সাধাৰণতে 10 মাৰ্ক থাকিব ইংলিছ 10 মাৰ্ক থাকিব 30 মাৰ্ক জিকে আৰু ছ'চিয়েল সায়েন্স থাকিব জিকে থাকিব 30 মাৰ্ক থাকিব জিকে 10 মাৰ্ক ছ'চিয়েল সায়েন্স আৰু 10 মাৰ্ক ইংলিছ বন্ধুসকল আপোনালোকে সেইবাবে জিকেৰ ওপৰত গুৰুত্ব দিব লাগিব 30 মাৰ্ক যিটো জিকে আহিব সেই জিকে 30 মাৰ্ক এইটো কিতাপৰ পৰা আপোনালোকে পাব পাৰিব সেইটো কিতাপ মই এইটো ভিডিঅ'ৰ তলত মই আপোনালোকে এইটো ভিডিঅ'ৰ তলত নেক্সট ভিডিঅ'ত মই আপোনালোকে সেইটো কিতাপ দেখাই আছোঁ কাৰণ কিতাপ দেখাই নিদিলে আপোনালোকে কেতিয়াও ভাল নালাগিব কাৰণ লিংক দিলে আপোনালোকে একো নহয় ডাইৰেক্ট ফ্লিপকাৰ্ট এমাজনৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকক মই কৈছোঁ আৰু এটিকে ডিএমইৰ পৰীক্ষাটো এইটো মাহতে 100% হ'ব মই কৈছোঁ আৰু এইবোৰ নিযুক্তি 10 মে তাৰিখে নিযুক্তি দিয়া হ'ব এটি পৰীক্ষা হ'ব ৰিজাল্ট দিব
ভাইবা টেষ্ট হ'ব। ভাইবা টেষ্টত দুজনকৈ মাতা হয়, কাৰণ মই ইয়াৰ আগতে ভাইবা টেষ্ট দিছোঁ হেল্থত, মই গম পাওঁ। এইবাৰ আশা আছে চাকৰি পাম। আপোনালোকে সাধাৰণতে অলপ দোৱা আশীৰ্বাদ জনাব, আৰু আপোনালোকৰ যিমান কষ্ট কৰিব লাগে মই কৰি দিম। বন্ধুসকল আপোনালোকে কেৱল ছাপোৰ্ট কৰিব, চেনেল এটা ছাবস্ক্ৰাইব